নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰডি এডুকেশ্যন চেনেলৰ জৰিয়তে তোমালোকে ক্লাছ 6 7 8 9 10 সকলো কুৱেশ্যনৰ এনসাৰ টেক্সটবুক ৰিলেটেড পাবা তোমালোকে সো আজি আমি আলোচনা কৰিম যেটো 2.1 আছে সো ইয়াত দিয়া আছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা এই যে সমীকৰণবোৰ আছে ঠিক আছে এইবোৰৰ সমাধান কেনেকৈ কৰিম ঠিক আছে এটো মই বুজাই দিম ঠিক তাৰ আগতে তোমালোকে অকমান কথা আভাস এটা লৈ লোৱা তোমালোকে অকমান কথা জানি লোৱা যে ইয়াত দিয়া আছে পেজ নম্বৰ 26 তোমালোকে দিয়া আছে Zero দিয়া আছে 3x - 7 = 9 দেখছা সমান চিন মানে কি কোৱা হয় সমতা অৰ্থাৎ ইকুৱেলিটি বুলি কোৱা হয় আৰু যে 3 টো আছে 3 টোৰ লগত x টো দেখিছে x টো কি কোৱা হয় চলক ঠিক আছে ইয়াত z টো ঠিক তেনেকৈ z দেখিছে z টো কি কোৱা হয় চলক আৰু এটো কোৱা হয় সমতা ঠিক আছে আৰু এই 3 টো 7 টো 9 টো লিখিব ঘাত ঠিক আছে আৰু সবৰে এইবিলাক চলক বিলাকৰ মান এটা 1 এটা পূৰণ হৈ থাকে এতিয়া আমি এক নম্বৰ কোৱেশ্চন আছে তো কৰিম ঠিক আছে এক নম্বৰ যেটো কোৱেশ্চন আছে তো কৰিম 4x + 5 - 5 + 5 equal to 21 so এনেকে তোমালোকে পাতি লবা ঠিক আছে যেহেতু এটা সমান চিন আছে আমি এটো সমীকৰণ কৰিম তোমালোকে এইটো চিন ইউজ কৰিবা অংকৰ ক্ষেত্ৰত ঠিক আছে এটো এনেকে আছে নহয় এটা আমি প্ৰথমতে কি দেখিছো +5 দেখিছো এটো ইয়াৰ লগত চলক আছে নেকি নাই ইয়াৰ লগতো চলক নাই সো গটিকে 4x টো ইয়াত পাতি দিয়া তোমালোকে এই চলকটো ইফালে আনি দিয়া ইফালে আনি দিয়াৰ লগে এই চলকটো কি হত আছে প্লাসত আছে ন প্লাসত থাকিলে ইফালে কি হৈ যাব এইটো মাইনাস হৈ যাব +5 টো কি হ'ব মাইনাস সমান চিন ইফালে আহিলে মাইনাস হৈ যাব ঠিক আছে ঠিক তেনেকৈ পূৰণ হৈ থাকিলে কি হৈ যাব সমান চিন ইফালে আহিলে হৰণ হৈ যাব ঠিক আছে আকৌ হৰণটো ইফালে আহিলে কি হৈ যাব পূৰণ হৈ যাব তেনেকৈ প্লাস যদি মাইনাস হৈ যাব প্লাস টো সমান চিন ইফালে আহিলে মাইনাস হৈ যাব মাইনাস টো ইফালে আহিলে কি হৈ যাব প্লাস হৈ যাব এইখিনি কথা তোমালোকে মনত ৰাখিবা এতিয়া আমি অংকটো কৰিম ঠিক আছে এনেকৈ দিয়া এতিয়া ইয়াৰ পৰা মাইনাস কৰি দিয়াছোন 21 ৰ পৰা 5 মাইনাস কৰি দিয়া কি থাকিব 16 থাকিব ন 16 তাৰ পিছত ইফালে কি থাকিলে 4x থাকিলে ঠিক আছে এতিয়া চোৱা এই 4 টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে ঠিক আছে ইয়াৰ লগত পূৰণ হৈ আছে সমাজটো ইফালে আহিলে কি হ'ব হৰণ হ'ব সো x টো ইয়াত দিয়া ইফালে আহিলে কি হৈ যাব হৰণ হ'ব ঠিক আছে এতিয়া তুমি হৰণ কৰি চোৱা 4 ৰে হৰণ কৰা 16 4 গুণ কিমান হ'ব 16 পাবা ঠিক আছে গতিকে এইটো 4 কাটি দিলে কি পাবা 16 এটাকে x = তুমি কি লিখিব পাৰা 4 সো এইটো হ'ব উত্তৰ number position to কৰিম ঠিক আছে 17y - 3 equal to 48 দিয়া আছে একো ভয় কৰিব লাগে তোমালোকে এনেকা চিন দি লোৱা ঠিক আছে এটো মাইনাসত আছে ন এটো 17y to 17y লিখি দিয়া মাইনাসত আছে গটিকে সমান চিনৰ ইফালে গলে কি হৈ যাব এটো প্লাস হৈ যাব এটো কি হৈ যাব প্লাস হৈ যাব ঠিক আছে এতিয়া তোমালোকে চোৱা এটো প্লাস কৰি দিয়া 17y ঠিক আছে এতিয়া এটো প্লাস কৰি দিয়া 48 ৰ লগত যেতিয়া এটো প্লাস কৰিবা কিমান পাবা তোমালোকে 51 পাই যাবা এতিয়া তুমি কি কৰা y মানটো এটাকে তুমি y মানটো পাই যাবা ইফালে 51 টো ইফালে পূৰণ হৈ আছে ইফালে কি হৈ যাব আহিলে হৰণ হৈ যাব এতিয়া তুমি ইয়াতে হৰণ কৰি চাব লাগিব ৰে হৰণ কৰি তোমালোকে চাবা যদি আমি 3 ৰে হৰণ কৰো 7 3 গুণ 21 ৰ 1 হাতে গল 2 তাৰ পিছত 3 1 গুণ 3 3 4 5 ন 2 গৈছিলে হাতে 5 গতিকে কেবা যাব এটাকে y = কিমান হ'ব 3 হ'ব এটো তোমালোকৰ সমাধান হ'ব 3 নম্বৰটো লৈ চোৱা এটো যদি তোমালোকে চোৱা এটো -8 টো আছে ইফালে -4 আছে গতিকে আমি -8 ইফালে নিলে কি হ'ব প্লাস হ'ব এতিয়া এই প্লাস টো যে আছে দুই আগত এটো প্লাসতে আছে এটো লিখিব তোমালোকে নালাগে সো -8 এটো -8 আছে না -4 টো -4 লিখা এটো -8 আছে ন ইফালে আহিলে কি হ'ব এটো +8 হ'ব এতিয়া তোমালোকে চোৱা তোমালোকৰ ধৰা হল 4 টকা বাকি আছে তোমালোকৰ 8 টকা জমা আছে সো তোমালোকে টকা 4 টকা বাকিটো মাৰিলে কেই টকা জমা থাকিব 4 টকা জমা থাকিব এনেকৈ লিখি দিয়া এটা 2x to 2x লিখি দিয়া ঠিক আছে এতিয়া x টোৰ লগত 2 টো কি হৈছে পূৰণ হৈ আছে যেতিয়া ইফালে আহিব কি হ'ব হৰণ হৈ যাব ঠিক আছে এনেকৈ হৰণ হৈ গল এটাকে 2 1 গুণ 2 2 গুণ 4 গতিকে x = কিমান হ'ব 2 হ'ব তো কাটাকাটি কৰিছো আমি ঠিক আছে এনেকৈ তোমালোকে কৰিবা 4 নম্বৰটো কৰিম তোমালোকৰ যেটো 4 নম্বৰ দিয়া আছে সময় 4 নম্বৰটো পাতি লৈছো ঠিক আছে এতিয়া তোমালোকে এটো দেখিছা যে অলপ জটিল দেখিছা কিন্তু চিন্তা কৰিব নালাগে তোমালোকে যদি এনেকৈ সংখ্যা থাকে এনেকৈ থাকে তোমালোকে ইয়াৰ তলত একো নাই মানে কি এটা ইয়াতে আছে সব সংখ্যাৰ তলত ৰাখি থাকে এটা থাকে গতিকে তুমি এটা বৰ্জৰ পূৰণ কৰি দিয়া ঠিক আছে 6x ৰ লগত এটো 1 পূৰণ কৰি দিয়া কিমান হ'ব 6x * কি হ'ব 1 হ'ব ঠিক আছে ঠিক আকৌ এটো লগত এটো পূৰণ কৰি দিয়া 42 7 পূৰণ কি হ'ব 42 হৈ যাব ঠিক আছে তেনে তোমালোক কি কৰিব বৰ্জ পূৰণ কৰিব লাগিব এটো পূৰণ কৰিব লাগিব
এতিয়া তোমালোকে এইটো চিনটো কৰোঁতে লিখিনি মই বুজিবৰ বাবে চিনটো দিছোঁ চ' তোমালোকে এতিয়া কি কৰিব লাগিব এইকেইটা পূৰণ কৰিব লাগিব ঠিক আছে এতিয়ালৈ এইটো পূৰণ কৰিলে কি হ'ব 6x থাকিব ন তাৰপিছত এই দুটা পূৰণ কৰি দিয়া 7 × 14 4 7 কৰিলে 7 × 28 29 ঠিক আছে এতিয়া তোমালোকে কি কৰা ইয়াতে 6 টো কি হৈ আছে পূৰণ হৈ আছে চ' আমি যদি ইফালে আনো কি হ'ব হৰণ হ'ব কি হৈ যাব হৰণ হৈ যাব ইয়াত তুমি এতিয়া হৰণ কৰি চোৱা 294 6 ৰে হৰণ কৰি চোৱা 6 5 × 30 গতিকে 5 বাৰ যাব 6 4 গুণ কিমান হয় 24 ঠিক আছে 5 ৰোল 4 ৰোল ঠিক আছে 6 9 গুণ কিমান হ'ব 54 ঠিক আছে এটো তোমালোকে এনেকৈ কৰিবা এটাকে x = কি পালা তুমি 49 পালা এটো হ'ব ইয়াৰ উত্তৰ তো দিয়া তোমালোক কি দিয়া আছে 5 নম্বৰটো দিয়া আছে এটো এনেকৈ দিয়া আছে ন তোমালোকে এনেকৈ পাতি লবা এতিয়া আমি এই অংকটো কৰিম এটো ঠিক তেনেকৈ আগৰটোৰ দৰে ব্ৰজৰ পূৰণ কৰিব লাগিব এনেকৈ তোমাৰ সিম্বলটো এটো সিম্বল দিবলৈ নাপাহৰিবা ঠিক আছে এটো 6y লগত 99 দি দিয়া 6y * 99 দিলা ঠিক আছে এনেকৈ দিয়া 11 পূৰণ কি হ'ব 54 হ'ব ঠিক আছে এতিয়া চোৱা যোৱাবাৰ ইয়াৰ আগৰ অংকটো যেহেতু মান ভ্যালুটো এটো কম আছিল গতিকে একেবাৰে পূৰণ কৰিছিল বা যেহেতু ভ্যালুটো অলপ বেছি সো আমি এনেকৈ ৰাখি দিম 6y ইয়াত থেকে এটো কিহত আছে পূৰণত আছে ইফালে গলে কি হ'ব হৰণ হৈ যাব ঠিক আছে এনেকৈ লিখিম তেতিয়ালে আমাক কৰিবলৈ সুবিধা হ'ব ঠিক আছে 54 ইয়াত লিখি দিয়া এতিয়া আমি কাটাকাটি কৰিম 11 * 11 11 9 * 99 ঠিক আছে এটা 9 দি এটো কাটাকাটি যাব 6 9 * 54 ঠিক আছে এতিয়া চোৱা 6 থাকিলে ন 6y 6 থাকিলে এনেকৈ 6 আছে গতিকে এই 6 টো ইয়াতে কি হৈ আছে পূৰণত আছে ন গতিকে এই 6 টো ইফালে গলে কি হ'ব হৰণ হৈ যাব এটাকে y = কি হ'ব 6 6 হৰণ হৈ যাব গতিকে 6 6 যদি আমি হৰণ কৰো কিমান থাকিব 1 পাম এটাকে y = কিমান হ'ব y = কি হ'ব y = 1 হৈ যাব এনেকৈ 1 হৈ যাব এই যেটো 6 নম্বৰ দিয়া আছে তোমালোক 6 নম্বৰটো পাৰ কৰিম ইয়াতে মই লিখি লৈছো 6 নম্বৰটো ঠিক আছে কিমান দিয়া আছে তোমালোক 3x সমান চিন 180 + 6x দিয়া আছে এটো তোমালোকে কৰি দেখুৱাম মই চিন্তা কৰিব নালাগে ধুনীয়া সহজ হয় এটো অংক ঠিক আছে এটা 3x আছে ন এটো 3x এটো 6x আছে এই দুটা আমি কি কৰিব লাগিব এঠাই নিব লাগিব তেতিয়া কৰিবলৈ সুবিধা হ'ব হয়নে গতিকে 3x টো 3x লিখি দিয়া এটো আমি এবাৰ ইফালে লৈ আহিম ঠিক আছে ইফালে যদি লৈ আহো এটো কি হ'ব -6x হ'ব ইফালে 180 ৰাখি দিয়া এতিয়া তোমালোকে দেখিলে ধৰিব পাৰিছা যে কি হয় 6 পৰা 3 বিয়োগ কৰিলে কি হ'ব 3 হ'ব 3x হৈ গ'ল এক্সট্ৰা আছে x আহিব কিন্তু ডাঙৰ কোনটো হয় এটো ডাঙৰ নেটো ডাঙৰ আগত কি আছে মাইনাস ডাঙৰ আগত যদি মাইনাস চিন আহি ইয়াতে দেখাই দিব লাগিব যদি প্লাস চিন হলে এটো দেখুৱাব নালাগিলে হয় ঠিক আছে তেতিয়া প্লাস চিন হলটো 9x হৈ গ'ল যেটো মাইনাস দি আছে 6 টকা তোমাৰ ধাৰ আছে 6 টকা 3 টকা তোমাৰ জমা আছে ধাৰটো মাৰি দিয়া এনেকৈ কৰি ভাবিছোৱা তোমালোকে কতো এটো 180 তোমালোকে ইয়াত ৰাখি দিবা ঠিক আছে এতিয়া তোমালোকে কি কৰিবা যেটো এটো 3x দেখিছা নহয় ইয়াতে -x টো ৰাখি দিয়া 3 টো পূৰণ হৈ আছে তুমি 3 টো ইফালে লৈ যোৱা 180 ইফালে 3 টো লৈ গলে তোমাৰ কি হ'ব এটো হৰণ হৈ যাব এতিয়া তুমি হৰণ কৰা ইয়াত হৰণ কৰি তোমালোকে ইয়াত দেখুৱাই দিব পাৰা মই দেখুৱাই দিছো তোমালোকক 3 6 গুণ কিমান হ'ব 18 এটো শূন্যটো ওপৰ ফালে গুচি যাব কেবা যাব এটো 60 এটো কাটা কাটি কৰি 60 ঠিক আছে এতিয়া তোমালোকে কি কৰা -x = কিমান পালা 60 যেহেতু ইয়াত এটো মাইনাস আছে ন এটো মাইনাস টো ইফালে গুচি যায় এটো এটা নিয়ম আছে ঠিক আছে এটো এটা নিয়ম আছে গতিকে তোমালোকে x = -60 লিখি দিব পাৰা এনেকৈ তুমি লিখি দিবা ইয়াত মাইনাস না ৰাখিবা দেই এনেকৈ নিলিখিবা এটো উত্তৰ নহব মাইনাস যদি ইয়াত থাকে এটো মাইনাস হ'ব এনেকৈ এটো মাইনাস কৰি দিবা হৈ যাব বহুতৰ মনত এটা কনফিউজন থাকি যাব পাৰে কি বুলি মই কবিতাটো কৰিছো মানে ইয়াতে হে কৰি দিব বিচাৰিছিল কিন্তু তোমালোকে চোৱা এই যে মাইনাস চিটো ইয়াতে কেনেকৈ পালো তোমালোকে যদি এই ভ্যালুটো লোৱাছোন এটো এক্সট্ৰাকে তোমালোক বুজাবৰ কাৰণে কৰিছো -x = 60 ঠিক আছে এই ভ্যালুটো ইয়াত মাইনাস এ দিলো মই এনেকৈ তোমালোকে যদি ইয়াৰ লগত এটা কি কৰা -1 এটা হৰণ কৰি দিয়া ঠিক আছে ইয়াৰ লগত যদি -1 হৰণ কৰি দিয়া যেহেতু আমি মাইনাস টো ইফালে আনিব লাগে সেই কাৰণে আমি এটো কাম কৰিছো তেতিয়া তুমি কি হৈ যাব চোৱাচোন এটো মাইনাস আছে ইয়াত এটো মাইনাসে কাটা যাব কাটা গলে কি থাকিব x হ'ব এনেকৈ দিব লাগিব কাৰণ সব সংখ্যাৰ তলতে কি থাকিব এটা মান থাকে 1 থাকে ঠিক আছে চলক বিলাকৰ তলতে এটা মান থাকে 1 টু x মানে x ৰ তলতে 1 আছে ঠিক আছে এতিয়া এটো এটো মাইনাস আছে এটো কি আছে প্লাসত আছে প্লাসে মাইনাসে কি হ'ব মাইনাস ঠিক আছে এটো 60 তুমি এনেকৈ লিখি দিব পাৰা কিয় 60 তলত একোটা মানে কি আছে এক এটা আছে বুজি পালা তোমালোকে এনেকৈ এটো পাই গলা উত্তৰটো এটো উত্তৰ
দৰ্শকসকল প্ৰিয় দৰ্শকসকল এবাৰ 8 নম্বৰটো আমি সৰি 7 নম্বৰটো কৰি চাম সো এনেকৈ তোমালোকে মই 7 নম্বৰটো পাতি লৈছো তোমালোকে পাতি লোৱা সো অংকটোলৈ চাই লক্ষ্য কৰিছো যে ইয়াত 2x আছে এটো ইয়াত x আছে এটো 3 এটো 4 এইবিলাক চলক নাই গতিকে আমি কি কৰিম এইবিলাক এক ঠাইত কৰিম 2x to 2x ৰাখিলো এই x টো ইফালে লৈ আহিলো কি হ'ব -x হ'ব কিয় প্লাছত আছে ইফালে আহিলে মাইনাছত হ'ব ঠিক আছে এটো 4 আছে 4 টো প্লাছত আছে এটো 3 টো মাইনাছত আছে গতিকে সৰি প্লাছত আছে ইফালে গলে মাইনাছত আহি যাব ঠিক আছে এতিয়া তোমালোকে কি কৰা 2x ৰ লগত x মাইনাস কৰিলে কি মানে পাবা x আকৌ 4 পৰা 3 বিয়োগ কৰিলে কিমান পাবা x ৰ সলিউশন এটো খতম হৈ গল ইয়াতে আমি তাৰ পৰৱৰ্তী কোৱেশ্চনটো কৰিম 8 নম্বৰটো কৰিম মই ইয়াতে ধুনিয়াকৈ 8 নম্বৰটো পাতি লৈছো তোমালোকে পাতি লবা এনেকৈ এতিয়া ইয়াত চোৱাচোন এটা এটো মাইনাছত আছে এটো কি আছে প্লাছত আছে এটো একো ভয় কৰিব নালাগে এতিয়া চোৱা এটো 2 দিয়া আছে এটো -5x দিয়া আছে এটো এতিয়া আমি এই কেটা এক্সাইট কৰিম ঠিক আছে গতিকে -5x টো ইয়াতে থাকি যাব এটো ইফালে লৈ আহিলো প্লাছৰ পৰা এটো কি হ'ব মাইনাস হ'ব ঠিক আছে সমান চিন দি দিয়া এটো 2 টো কি আছে প্লাছত আছে ইফালে গলে কি হ'ব মাইনাসত যাব ন কি যাব মাইনাসত যাব এতিয়া তোমালোকে চোৱা মাইনাস মানে প্লাস লিখি নি দিবা দেই ঠিক আছে প্লাস লিখি নি দিবা কিয় মই বুজাই দিছো চোৱা ধৰক তোমাৰ হৰি দোকানত তোমাৰ কেই টকা বাকি আছিল 5 টকা আৰু ৰামৰ দোকানত তোমাৰ কেই টকা বাকি আছে 3 টকা টোটাল তোমাৰ কেই টকা বাকি থাকিব 8 টকা বাকি থাকিব এটো বাকি মানে মাইনাসতে থাকিব ন পুৰান হৈ থকা নাই যে সেইকাৰণে এটো বুজাই দিছো গতিকে এটা x লৈ লোৱাচোন এটো কি হ'ব তোমাৰ টোটাল কিমান হ'ব এটো 8x হৈ যাব মাইনাস আছে মাইনাস থাকিব ঠিক আছে এতিয়া এটো 9 টকা একটা ধাৰ আছে এটা দুটা এটা 2 টকা ধাৰ আছে গতিকে টোটাল ধাৰ কেই টকা হ'ব 11 টকা হ'ব এনেকৈ তোমালোকে ধৰি ল'ব লাগিব ঠিক আছে এতিয়া তোমালোকে কি কৰিবা ইয়াটো এনেকৈ পাই গলা ন এতিয়া 8 টো ইয়াতে কি হৈ আছে মাইনাস হৈ আছে ন এটো 8 টো আমি ইফালে লৈ যাম ঠিক আছে কিন্তু মনৰ কৰিবা যে এই মাইনাস টো 8 ৰ লগত মাইনাস হৈছে x ৰ লগত মাইনাস হৈছে গতিকে এটো কেনেকৈ লিখিব লাগিব তুমি ইফালে 8 টো প্লাস হ'ব ইফালে এটো মাইনাসত আছে মাইনাসতে থাকিব হৰণ আহিব ইফালে পূৰণত হৈ আছে ন x ৰ লগত পূৰণ হৈ আছে সো এটো x টো কিয় মাইনাস হ'ল যে এই মাইনাস টো 8 ৰ লগত মাইনাস হৈছে x ৰ লগত মাইনাস হৈ আছে সো আমি এনেকৈ লিখিম এতিয়া ইয়াত তলত একো নাই মানে কি এটা আছে এক এটা আছে ন এক এটা আছে একটো আমি বজ্ৰপূৰণ কৰি দিম যেহেতু আমি সিঙ্গেল ভ্যালু উলাব লাগিব ডিজিটত ভ্যালুটো উলাব লাগিব আমাৰটো এটো এনেকৈ উত্তৰটো লিখিলে নহব গতিকে তোমালোকে এটা কথা নোটিস কৰা যে এটো মাইনাস হৈ আছে এটো কি হৈছে মাইনাস যেহেতু ইয়াৰ সমান দি আছে আমি ভ্যালুটো সমান উলাবৰ বাবে কি কৰিম এই -x ৰ লগত এটা কি -1 এটা কি কৰি দিম আমি হৰণ কৰি দিম যেহেতু ইয়াত -1 কৰিছো ইফালে কি কৰিব লাগিব -1 এটা কি কৰিব লাগিব হৰণ কৰিব লাগিব ন সো ইয়াতে এটো পূৰণ দি দিবা তাৰ পিছত ইফালে -1 এনেকৈ দি দিবা এতিয়া চোৱা এটা তোমালোকে কি হ'ব সহজ হৈ যাব এটা অংকটো কৰিবৰ কাৰণে এটো মাইনাস টু মাইনাস কাটি দিয়া ইফালে মাইনাস এৰো এটো মাইনাস তোমালোকে কাটি দিবা ঠিক আছে ইয়াতলে একোনে মানে কি থাকিল x থাকি গল ভালে হৈ গল একোনে মানে কি ইয়াতলে একোনে মানে কি এটা এক এটা আছে ন এতিয়া তোমালোকে এটো ধুনিয়া কৰিব পাৰিবা কেনেকৈ কৰিলা চোৱাচোন এটো কি হ'ব 11 থাকি গল আৰু ইফালে কি থাকিল 8 গতিকে এনসাৰটো আমি ধুনিয়াকৈ পাই গলো পিছৰ অংকটো কৰিম 9 নম্বৰটো কৰিম 7 নম্বৰটো মই ধুনিয়াকৈ পাতি লৈছো তোমালোকে এনে পাতি লবা চোৱা এতিয়া এটো অংক কৰোতে অকমান চোৱা এটো ব্ৰেকেট আছে ন ব্ৰেকেট আছে গতিকে ইয়াত একোনে মানে কি আছে পূৰণ হৈছে তাৰমানে এটো 5 টো ইয়াৰ লগত পূৰণ হৈছে আৰু 3 টো এই দুটা মানৰ লগত পূৰণ হৈছে গতিকে আমি এটো কি লিখিব লাগিব 5 ৰ লগত এটো পূৰণ কৰি দিয়া কিমান লিখিব লাগিব 5p ঠিক আছে আৰু এটো লগত এটো এনেকৈ পূৰণ কৰি দিলে তুমি কি হ'ব লগত এটো মাইনাস এটা কি একোনা থাকিব মানে কি তোমালোকে ইয়াত একোনা থাকিব মানে মাইনাস চিন দিলা 5 3 গুণ 15 এনেকৈ দিলা এটোৰ লগতো পূৰণ হৈ আছে তাৰমানে ঠিক তেনেকৈ এটো লগত এটো পূৰণ কৰি দিয়া কিমান হ'ব 3p প্লাস আছে ন চিনটো প্লাস দি দিয়া ঠিক আছে মাইনাস আছে মাইনাস দিছিলো এতিয়া 3 2 গুণ কিমান হ'ব 6 এটা তোমালোকে এনেকৈ শৰ্টকাট কে লিখিলে নহব হয়নে মই যেটো তোমালোকে যদি পাৰা অংকটো এনেকৈ লিখি দিবা ঠিক আছে একো সমস্যা নহয় কিন্তু মই এটা ইয়াৰ আগত এটা শাৰী লিখি এনেকৈ লিখিব দিব পাৰা মই দেখুৱাই দিছো তোমালোকে 6 এই লাইনটো তোমালোকে লিখি দিব পাৰা তাৰমানে 5 ৰ লগত এটো p2 পূৰণ কৰিছে পাৰ 5 ৰ লগত এবাৰ কি 3 টো পূৰণ কৰিছে তাৰ মানে কি এই দুটা যদি এনেকৈ থাকে আমি এনেকৈ লিখিব পাৰো 5 p - 3 এনেকৈ লিখিব পাৰো ঠিক আছে আৰু এটো কেনেকৈ আমি লিখিব পাৰো এটো লিখিব পাৰো দুটাত কমন কি আছে 3 আছে গতিকে কমন 3 লৈছো p থাকিলে প্লাস 2 থাকিলে এইটো এই ভ্যালুটো আমি এনেকৈ লিখিব পাৰো মানে যেটো তোমালোকে এখিনি বুজি পালা তেতিয়া তোমালোকে কি কৰিবা এটো 5p আছে এটো কি আছে 3p আছে গতিকে তুমি এক ফালে কৰা এটো প্লাসত আছে ফালে আহিলে কি হ'ব মাইনাসত হ'ব ঠিক আছে এটো মাইনাসত আছে ফালে গলে কি হ'ব প্লাসত হ'ব এনেকৈ প্লাসত হ'ব ঠিক আছে এতিয়া ইয়াত 5 ৰ পৰা 3 বিক কৰিলে কিমান 2 থাকিব সেম আছে p আহিব -2 নাহে যেটো প্লাসত আছে ডাঙৰটো সো এনেকৈ দিলা 6 আৰু এটো পূৰণ কৰিলে পাম 21 পাই যাম ঠিক আছে এতিয়া আমি এটো কি হল আছে হৰণ আছে p টো ইফালে গলে কি হ'ব এটো পূৰণ আছে ইফালে গলে কি হ'ব হৰণ হৈ যাব 21 ভাগৰ 2 এটো হ'ব আমাৰ আনসাৰ এবাৰ আমি 10 নম্বৰটো এনেকৈ পাতি লৈছো ঠিক আছে এতিয়া 10 নম্বৰটো তোমালোকৰ ইফালে -9 দি আছে আৰু ইফালে কি দি আছে তোমালোকক 4/y
4y by 3 দিয়া আছে সো আমি ইয়াক কেনেকৈ লিখিম ইয়াত তলত একোনে মানে কি আছে এক এটা আছে আমি বজ্ৰ পূৰণ কৰি দিছো 4y টোৰ লগত এটো আমি কি কৰিছো পূৰণ কৰিছো 4y ঠিক আছে যেটো আমি পূৰণ কৰিছো পূৰণ কৰিম বজ্ৰ পূৰণ কৰিছো যে ইয়াৰ লগত এটো বজ্ৰ পূৰণ কৰিছো গতিকে এটো মাইনাছত আছে আমি আমি ব্ৰেকেট ইউজ কৰিম এনেকৈ ঠিক আছে এতিয়া সো এটো 3 লগত আমি কি কৰিম একটো পূৰণ কৰা আমি এনেকৈ দেখুৱাই দিম তাৰমানে ইয়াৰ পৰা কি বুজিবা আমি কি কৰিছো বজ্ৰ পূৰণ কৰিছো ইয়াত মানে লিখি দিবা বজ্ৰ পূৰণ বুলি লিখি দিব পাৰে দেই একচুয়ালি এটো লিখি দিব লাগে বজ্ৰ পূৰণ বুলি এনেকৈ তোমালোকে লিখি দিবা য'ত য'ত বজ্ৰ পূৰণ কৰিছা মই পাহৰি গৈছোঁ এইটো তোমালোকক ক'বৰ কাৰণে সো ইয়াতে তোমালোকে এতিয়া কি পাবা 4y * -9 আৰু 3 * 1 পালা ঠিক আছে এতিয়া তোমালোকে এটো 4y * -9 আৰু এটো পূৰণ কৰিলে কিমান পাবা 3 পালা ঠিক আছে 3 * 3 পালা এতিয়া আমি কি কৰিম এতিয়া আমি 4y টো ইফালে ৰাখি দিলো 4y টো ইফালে ৰাখি দিলো আৰু এটো কি হৈছে -2 ফেলে পূৰণ হৈ আছে না ইফালে গলে কি হ'ব হৰণ হ'ব কিন্তু ভ্যালুটো সেম থাকিব -9 টো -9 আহিব 3 ঠিক আছে এনেকৈ তুমি কৰি লিখিব লাগিব ঠিক আছে এতিয়া আমি কি কৰিম ইয়াক কাটাকাটি কৰিব পাৰিম একবাৰ 3 * 3 3 * 9 ঠিক আছে এনেকৈ কাটাকাটি কৰিব পাৰিম 4y যেটা আমি y মান বিচাৰি আছো সো ইয়াতে কি হ'ব 1 - 3 হ'ব ঠিক আছে এনেকৈ 3 থাকিব মই পেজ তুমি লাইলে সো তোমালোকে লক্ষ্য কৰা ইয়াৰ লগত 4 টো কি আছে পূৰণ হৈ আছে যেটো y টো মান লাগে এনেকৈ দিয়া ইফালে আহিলে কি হ'ব y এটো এনেকৈ থাকিব দিয়া ঠিক আছে এনেকৈ আছে এইটো 4 টো যে ইফালে আহিলে ইফালে যদি আমি লৈ আহো 4 টো ইফালে আহিলে কি হ'ব ইফালে পূৰণ হৈ যাব ইফালে হৰণ সৰি ইফালে পূৰণ আছে ইফালে আহিলে কি হ'ব হৰণ হৈ যাব সো এনেকৈ তোমালোকে লিখিব লাগিব আৰু ইয়াৰ পিছত মই ঠাই লিখি দিছো ইয়াত সো y টো y লিখি দিয়া নেকি এটা 3 4 গুণ কিমান হ'ব -12/1 হ'ব এতেকে কি হ'ব y = 1 - 12 এটো হ'ব যদি তোমালোকে ইফালে মাইনাসৰ উত্তৰটো পোৱা এন তোমালোকে এনেকৈ লিখিলে উত্তৰটো ঠিক হ'ব মই জানিবৰ কাৰণে তোমালোকক দি দিছো এনেকৈ লিখিলে তোমালোকৰ উত্তৰটো ঠিক হৈ যাব কেনেকৈ y = 1 এটো মাইনাসটো ইয়াত দিলেও তোমালোকৰ এটো কাৰেক্ট হ'ব 11 নম্বৰটো কৰিম এটো 11 নম্বৰটো কৰিম ইয়াতে মই দি দিছো এটো মানটো পাতি লৈছো তোমালোকে এনেকৈ পাতি লোৱা এতিয়া তোমালোকে এটো অংকটো লিখিছো এতিয়া চোৱা এই অংকটোত ইয়াতে 4x/5 টো আমি লিখি লৈছো এটো আমি ইফালে লৈ যাম এটো কি আছে +1 আছে গতিকে ইফালে লৈ গেলে কি হ'ব এটো -1 হ'ব যেটো সংখ্যা আছে ইফালে সংখ্যা আছে গতিকে আমাক ইফালে লাগিব -1 হৈ যাব ঠিক আছে এতিয়া এটো তুমি 4x to 4x লৈকে 5 to 5 লিখি লোৱা এটো এই দুটা সংখ্যা আমি কি কৰিম লসাগু উলিয়াই লম ঠিক আছে এতিয়া 15 আৰু 1 যদি আমি লসাগু উলাও 15 আৰু 1 আমি লসাগু উলালে কি হ'ব এটো 15 পাম 15 গুণ 15 পাম ঠিক আছে সো 15 টো ইয়াত লিখিব লাগিব ইয়াত তোমালোকে লিখি দিবা লসাগু ঠিক আছে লসাগু লিখি দিবা তোমালোকে এতিয়া চোৱা এটো 15 টো 15 পালা ন এতিয়া চোৱা 15 এটো 15 হৰণ কৰিলে একবাৰ যাব ন 1 পূৰণ কি হ'ব 7 ঠিক আছে মাইনাস দিলো আৰু এতিয়া তুমি যদি -1 ত একোনে মানে কি আছে 1 আছে 1 ৰে 15 হৰণ কৰিলে কিবা যাব 15 বাৰ লাগি 15 বাৰ যাব সো ন এতিয়া 15 লগত আমি যদি 1 টো পূৰণ কৰি দিও কি হ'ব ইয়াত 15 হৈ যাব ঠিক আছে তোমালোকে এনেকৈ লসাগু উলিয়াব বুলি লিখি দিবা ঠিক আছে তাৰ পিছত বা এলসিএম বুলি লিখিব পাৰা এলসিএম বুলি লিখি দিব পাৰা তাৰ পিছত এতিয়া আমি এখিনি অংক কৰিম এনেকৈ পাই গলো না এটো 7 গুণ কি হ'ব 7 পাম ন সো আমি এনেকৈ লিখি লৈছো এতিয়া আমি নেক্সট স্টেপটো কৰিম এতিয়া চোৱা এতিয়া আমি অংকটো কৰিম 4x/5 এটো এনেকৈ আছে এৰিয়া লগত এটো মাইনাস কৰি দিয়াছোন 7 টকা জমা আছিল 15 টকা বাকি আছিল তোমাৰ বাকি কেই টকা থাকিব 8 টকা বাকি থাকি যাব ন সো ইয়াত চোৱা এতিয়া আমি ইয়াত কি কৰিম বজ্ৰ পূৰণ কৰিম বজ্ৰ পূৰণ কৰিম ঠিক আছে এনেকৈ লিখি লবা মানে বজ্ৰ পূৰণ কৰি দিম বজ্ৰ পূৰণ কৰিলে তোমালোকে কি পাবা আমি যদি বজ্ৰ পূৰণ কৰো এটো 4x ইফালে কি হ'ব 15 হ'ব ঠিক আছে ইয়াৰ ইফালে কিমান হ'ব 5 * -8 এনেকৈ হ'ব হয়নে ইয়াত আমি বজ্ৰ পূৰণ কৰিছো এতিয়া চোৱা এটো তুমি 4x to 4x ইফালে ৰাখি দিয়া এটো 15 টো ইফালে কি হৈছে পূৰণ হৈ আছে আমি 15 টো ইফালে লৈ আহিম ইফালে কি হ'ব হৰণ হৈ যাব সো ওপৰ হৰণ হলে এটো একেটা মান কি ওপৰ উঠি যাব ন এতিয়া এটো 5 * 5 5 3 গুণ কিমান হ'ব 15 গতিকে তুমি এটা 4x লিখি দিয়া 4x লিখি ইয়াতে কি পালা তুমি -8 থাকি গল ইফালে 3 থাকি গল ন এতিয়া চোৱা এটো ইফালে x টো কি আছে পূৰণ হৈ আছে a4 টো x ৰ লগত কি হৈছে পূৰণ হৈ আছে গতিকে x টো ইয়াত ৰাখি দিয়া ইফালে আনিলে কি হ'ব হৰণ হৈ যাব ন কি হৈ যাব ইফালে আহিলে আমাৰ হৰণ হৈ যাব এতিয়া 4 2 গুণ 8 4 গুণ 4 গুণ 8 এনেকৈ কাটি দিয়া ঠিক আছে x = কিমান পাবা এতিয়া সৰি এতিয়া তোমালোকে x = কিমান পাবা মই দেখুৱাই দিছো এটো কাটাকাটি কৰিলো কাটাকাটি কৰাৰ পিছত এতিয়া আমি কি হ'ব ওপৰত কি থাকিলে -2 থাকিলে তলত কি থাকিলে 3 থাকিলে এটাকে কি হ'ব x = এটো হ'ব আমাৰ এটো হ'ব উত্তৰ
এতিয়া আমি ইয়াত থকা এই 12 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ কৰিম মই ইয়াতে লিখি লৈছো ঠিক আছে তোমালোকে কি কৰিবা ফাৰ্স্ট স্টেপটো এনেকৈ দিবা ঠিক আছে ইয়াতে কিমান আছে 17x তলত কিমান আছে হৰটো আমাৰ ডিনোমিনেটৰ কিমান আছে 3 আছে ঠিক আছে এতিয়া আমি কি কৰিম মাইনাস দিয়া আছে 9/16 ঠিক আছে এতিয়া এই বস্তুটো আমি ইফালে লৈ যাম Like, comment and subscribe. ইয়াত লিখি দিয়া 17x 3 এটো নাথাকিব মাইনাসটো ইফালে গুচি যাব সো ইয়াতে সমান চিন দিলো মই 2 এটো মাইনাসত আছে ইফালে আহিলে কি হৈ যাব প্লাস হৈ যাব 9/16 ঠিক আছে নেক্সট স্টেপটো কি কৰিম নেক্সট স্টেপটো এনেকুৱা হ'ব এতিয়া আমি 17x টো এনেকৈ ৰাখিম বৰ্তমান এনেকৈ ৰাখা ইয়াত আৰু একোনে মানে কি আছে এক এটা আছে এতিয়া আমি কি উলাম এলসিএম উলাই লম ঠিক আছে 1 আৰু 9 এলসিএম উলালে কি হ'ব 9 হ'ব এতিয়া একেৰে 9 কেইবাৰ যাব 9 বাৰ যাব 9 দুগুণ কিমান হ'ব 18 বুজি পাইছানে একেৰে 9 যদি তুমি হৰণ কৰা 9 বাৰ যাব আৰু 9 পূৰণ এটো 2 দিব লাগিব ঠিক আছে এতিয়া 9 ৰে 9 হৰণ কৰিলে কিবা যাব একবাৰ যাব এটো কি হ'ব এই একবাৰ এটো কি হ'ব এটো হৈ যাব আমাৰ পূৰণ ঠিক আছে এতিয়া তুমি নেক্সট স্টেপটো কৰিবা এনেকৈ দিয়া সেম টু সেম এনেকৈ ৰাখি দিয়া এট প্ৰেজেন্ট এনেকৈ ৰাখি দিয়া এতিয়া 9 দুগুণ কিমান হ'ব 18 তাৰ পিছত 18 লিখি দিয়া প্লাস 1 16 16 গুণ 16 তলত হ'ব কিমান 9 ঠিক আছে এটা 9টো আমি কাটাকাটি কৰিব পাৰো 9 দুগুণ কিমান হ'ব 18 ঠিক আছে এক মিনিটে এটো তুমি কাটাকাটি এট প্ৰেজেন্ট কৰিব নালাগে মোৰ ভুল হৈ গৈছিল পটকে এটো বৰ্তমান এনেকৈ ৰাখি দিয়া ঠিক আছে এতিয়া এটো কাটাকাটি কৰিব নালাগে আমি বেলেগ ফৰ্মুলাৰে কৰিব লাগিব সো তোমালোকে এটো কিমান লিখা 17x/3 লিখা আৰু ইফালে কিমান হ'ব 18 আৰু 16 তুমি যোগ কৰি দিয়া 18 যোগ কৰিলে কিমান পাবা 34/9 পাবা ঠিক আছে এটো কাটাকাটি কৰি দিছিল মই এটো কাটাকাটি নকৰিবা তাৰ পিছতে এতিয়া তোমালোকে কি কৰিব লাগিব বজ্ৰপূৰণ কৰি দিব লাগিব সো এনেকৈ লিখি লোৱা এই বজ্ৰপূৰণ বুলি তোমালোকে লিখি লোৱা ঠিক আছে এটো লগত এটো বজ্ৰপূৰণ কৰি দিয়া এটো লগত এটো বজ্ৰপূৰণ হ'ব 17x এটো কিমান হ'ব ইনটু 9 হ'ব সমান চিন দিয়া এটো লগত এটো কৰি দিয়া 3 ইনটু 34 হ'ব ঠিক আছে এতিয়া সো এটো 17x টো ইফালে ৰাখি দিয়া যেটো 17x আছে ইফালে ৰাখি দিয়া এটো পূৰণত আছে ইফালে কি হ'ব হৰণ হ'ব সো 3 ইনটু 34 এনেকৈ হ'ব ন এক্সাক্টলি আমাক x ৰ মান যেটো লাগিব আমি এটো কাটাকাটি কৰি কমা সৰু কৰি লব পাৰো এটো 3 গুণ 3 3 গুণ 9 ঠিক আছে এতিয়া আমি কি কৰিম এই 17 টো ইফালে লৈ যাম তেতিয়ালে x টো মানটো ওলাই যাব ঠিক আছে 34 গুণ কিমান হ'ব 34 হ'ব 3 টো অলৰেডি ইয়াত আছে গতিকে 17 টো আমি ইফালে আনিছো গতিকে ইফালে আনিলে কি হ'ব এটো হৰণ হৈ যাব ঠিক আছে এটো লগত হৰণ হৈছে কিন্তু এটো লগত পূৰণে থাকিব ঠিক আছে তাৰ পিছত তোমালোকে কি কৰিবা এতিয়া তোমালোকৰ সহজ হৈ গল ন x ৰ মান ওলাবৰ বাবে এতিয়া তোমালোকে কি কৰিবা কাটাকাটি কৰিব পাৰিবা 17 গুণ 17 17 গুণ 34 ঠিক আছে আৰু ইফালে 3 থাকিলে 3 গুণ 3 হ'ব এতেকে x = কিমান হ'ব ওপৰত থাকিলে 2 3 গুণ কিমান হ'ব 3 গতিকে এটো সলিউশন তোমালোকৰ হৈ যাব